আজি গৌৰৱেৰে কওঁ যে আমি প্ৰথম ডিজিটেল মাধ্যমত আহিছিলোঁ, আজি ছেটেলাইট সংস্কৰণত আমি আহিছোঁ, কিন্তু ছেটেলাইট সংস্কৰণত আমি কিয় আহিলোঁ তাৰো কাৰণ আছে। মোৰ সতীৰ্থসকলে যদি সম্ভৱ হয় আমি কেইখনমান শ্লাইড দেখুৱাবলৈ চেষ্টা কৰিম। যে অসমত যিমানসমূহ ছেটেলাইট নিউজ চেনেল আছে তেওঁলোকৰ তুলনাত ডিজিটেল সংস্কৰণত আমি আৰম্ভণি প্ৰায় প্ৰথম আছিলোঁ আৰু আজিও আমি প্ৰথম। এইটো খুব গৌৰৱে আমি এই কথাষাৰ কৈছোঁ আৰু সেয়া আমি মুখেৰে কোৱা কথা নহয়। আমি মেটাৰ যিটো ডাটা সেই ডাটা অনুসৰি কেইসময় মাত্ৰ 10খন শ্লাইড খুব কম সময়ৰ ভিতৰত মই দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে ভাল পাব কাৰণ আপোনালোকে আমাক ভাল পায়, গতিকে আমাৰ সাফল্যৰ বতৰা শুনিও আপোনালোকে ভাল পাব। প্ৰথম মই এখন বিশেষ শ্লাইড আপোনালোকক দেখুৱাইছোঁ। আমাৰ যিটো আমব্ৰেলা আছে, ছাতি, এই আমব্ৰেলাত আমাৰ কেইবাটাও পেজ একাউণ্ট আছে। অসম লাইভ ডিজিটেল, NB নিউজ ডিজিটেল, অসম লাইভ, আৰু ইউটিউবত আছে অসম লাইভ ডিজিটেল, NB নিউজ আৰু ইনষ্টা। এই গোটেই ব্ৰাঞ্চেছখিনি আমাৰ টোটেল ফলোৱাৰ্ছ 5.6 মিলিয়ন আমাৰ ফলোৱাৰ্ছ আছে। আৰু এইটো এটা খুব ভাল যে এটা নিউজ চেনেলৰ 5.6 মিলিয়ন আমাৰ ফলোৱাৰ্ছ আছে। কিন্তু ফলোৱাৰ্ছ থাকিলে নহ'ব, ইয়াৰ পিছত মই এটা এটাকৈ দেখুৱাম যে আমাৰ ছাতিটো যিটো মই আপোনালোকৰ ছাতি দেখুৱালোঁ, যিটো আমব্ৰেলাৰ তলত আমি আছোঁ, প্ৰতিটো আমব্ৰেলাৰ যিটো ভিউৱাৰশ্বিপ বুলি কয়, যিটো এংগেজমেণ্ট, যিটো ভিউৱাৰশ্বিপ, তাৰ কেইখনমান মই শ্লাইড দেখুৱাওঁ আৰু সকলোৱে খুব ভাল পাব মই নিশ্চিত। নেক্সট শ্লাইড প্লিজ। এয়া হৈছে অসম লাইভ 24। অসম লাইভ 24 আমাৰ যিটো মেইন পেজ, ফেচবুক ডাটা আনিছোঁ, তাৰপিছত মই ইউটিউব আনিম, তাৰপিছত মই ইনষ্টা আনিম, তাৰপিছত আমাৰ ৱেবছাইট, সকলো তথ্য মই দিম। অসম লাইভ 24 যোৱা বছৰটো, এয়া আপোনালোকে মন কৰিছে, এইটো আমাৰ চ'ৰ্চ মেটা হয়। এয়া 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰ 2025, বিগত বছৰটো গোটেই তথ্য আমি আনিছোঁ। আমাৰ টোটেল যিটো ভিউজ, এই আপোনালোকে দেখিছে 5.4 বিলিয়ন, মিলিয়ন নহয়, 5.4। ছিংগুল এটা পেজত আমাৰ 5.4 অৰ্থাৎ 540 কোটি আমাৰ ভিউ। এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু আমি ভাৰতবৰ্ষৰে টপ 10 শ্বেয়াৰিং পেজৰ ভিতৰত আহিছোঁ। আমি অসমেই নহয়, ভাৰতবৰ্ষৰ টপ 10 শ্বেয়াৰিং পেজৰ ভিতৰত আহিছোঁ। ছিংগুল এটা পেজত আমাৰ 5.4 বিলিয়ন। আপোনালোকে হয়তো ভাবিব পাৰে অসমত 3 কোটি জনসংখ্যা আছে, 540 কোটি কেনেকৈ ভিউ হয়। আমি ভিউৱাৰশ্বিপ কৈছোঁ, এজন মানুহে 10টা নিউজো চাব পাৰে, এজন মানুহে 100 বাৰো আমাৰ চাব পাৰে বছৰটোত, আৰু এজন মানুহে আমাৰ 200 বাৰো চাব পাৰে। টোটেল যিটো ভিউৱাৰশ্বিপ, কিমান বাৰ আমাক তেওঁলোকে স্ক্ৰীণ টাইম দিছে, সেইটো আমি আপোনালোকক দেখুৱাইছোঁ। 5.4 এইটো ছিংগুল এটা পেজত। মই বাকীখিনিও দেখুৱাম। এইটো আমাৰ মেইন যিটো পেজ অসম লাইভ, আমাৰ যিটো পেৰেণ্ট পেজ, সেইটো আমি দেখুৱাইছোঁ। নেক্সট শ্লাইড। অসম লাইভ ডিজিটেল, আমি ফেচবুক ডাটা দিছোঁ। অসম লাইভ ডিজিটেল যিটো আমাৰ ছেকেণ্ড ব্ৰাঞ্চ আছে, তাত আমাৰ ভিউজ হৈছে 980.7 মিলিয়ন, 98 কোটি 7 লাখ ভিউ হৈছে। আৰু এইটো ডাটাও আমি 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত দেখুৱাইছোঁ, 980.7। নেক্সট। আমাৰ NB নিউজ বুলি এটা চেনেল আছে, আমাৰ নিজৰে ভগ্নী সংগঠন। NB নিউজৰ যিটো ছ'চিয়েল মিডিয়া মেইন পেজ, সেইটো আমি দেখুৱাইছোঁ। এটা বছৰত 174.4 মিলিয়ন ভিউ। বহুতৰ বাবে এইটো মানে কল্পনাৰ অগোচৰ, আৰু সেইটো আমি এচিভ কৰি দেখুৱাইছোঁ। আমাৰ সতীৰ্থসকলৰ সহযোগত আমি সেইটো এচিভ কৰি দেখুৱাইছোঁ। আমি কিয় অপ্ৰতিদ্বন্দ্বী, কিয় আমি ছেটেলাইট সংস্কৰণত আহিছোঁ, সেইখিনি ক'বলৈ যাওঁতে এই তথ্যখিনি মই দি লৈছোঁ। আমি নেক্সট। NB নিউজৰ আৰু এটা আমাৰ পেজ আছে, NB নিউজ ডিজিটেল। নেক্সট। NB নিউজ ডিজিটেলত আমাৰ 51.6 মিলিয়ন ভিউ হৈছে 1 year। নেক্সট। আমি সেইটো আপোনালোকক দিলোঁ ফেচবুকৰ, আৰু ফেচবুক প্ৰধানতঃ অসমত ফেচবুক প্ৰধানতঃ নিউজৰ ক্ষেত্ৰত যথেষ্ট ব্যৱহাৰ হয়। এইবাৰ আমি ইউটিউবলৈ আহিছোঁ। ইউটিউবৰ যিটো আমাৰ পেৰেণ্ট একাউণ্ট আছে অসম লাইভ 24, 287.2 মিলিয়ন, আৰু এইটো ইউটিউবৰ ডাটা, এইটো আমাৰ ডাটা নহয়। 287 আপোনালোকে যদি দেখিছে 0.2 মিলিয়ন 1 yearত হৈছে। এইটো এটা আমাৰ কাৰণে ডাঙৰ এচিভমেণ্ট। ইউটিউবত সাধাৰণতে নিউজ পেজৰ বা নিউজ একাউণ্টৰ এনেকুৱা ভিউ নহয়, সাধাৰণতে এণ্টাৰটেইনমেণ্টত বেছি হয়, কিন্তু আমি সেইটো কৰি দেখুৱাইছোঁ, আমি সেইটো ব্ৰেক কৰিছোঁ অসমত। নেক্সট। ইউটিউবত যিটো আমাৰ অসম লাইভ 24 ডিজিটেল আছে, তাত 42 মিলিয়ন আমাৰ তাত ভিউ হৈছে লাষ্ট ইয়েৰ। নেক্সট।
NB News ডিজিটেলৰো আমাৰ এটা ইউটিউব চেনেল আছে এইটো এটা সৰু পেজ আমাৰ তাতো 183.1 মিলিয়ন ভিউ কোনো বেলেগ কোনো স্যাটেলাইট চেনেল এটো অন ৰেকৰ্ড মই কৈছো আমাৰ কাষে চাপিব পৰা নাই নেক্সট অসম লাইভ ইনষ্টা নতুন প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় আমি ইনষ্টাটো কিছু দেৰিকৈ আৰম্ভ কৰিছিলোঁ তথাপিতো আৰম্ভ কৰাৰ লগে লগে বৰ্তমান 111K ফলোৱাৰ্ছ হৈছে এইটো এটা আমাৰ কাৰণে ডাঙৰ কিন্তু আমাৰ ফলোৱাৰ্ছ যদিও কম আমাৰ যেটো ভিউজ 487 মিলিয়ন ভিউজ হৈছে ইনষ্টাটো আমি জেনজি সকলৰ বাবে বুলি কওঁ তেওঁলোকো আমাক আদৰি লৈছে নেক্সট এইটো আমাৰ নিজৰ ahomlive24.com আমাৰ ৱেবছাইট এইটো আমাৰ নিজৰ ৱেবছাইট হয় ৱেবছাইট মানুহে খুলি চাই www.ahomlive24.com মাৰি খুলি চোৱা হিটছ 5.92 মিলিয়ন হিটছ আগতে আমি কওঁ এখন বাতৰি কাকত 50,000 ভিউজ হয় 50,000 মানুহে ক্ৰয় কৰে 1 লাখ সাৰ্কুলেশন আছে সেইবিলাক আমি কৰবাতে এৰি থৈ আহিছো আমাৰ যেটো ৱেবছাইট হিটছ আমাৰ 5.92 আৰু এটো গুগল এনালিটিক্সৰ জিএ ডাটা এটো আমি গ্ৰাফছটো আপোনালোকক দেখুৱাই দিছো কোন মাহত কিমান আছে কমপ্লিট পাব গ্ৰাফছটো আমি দি দিছো এটো জিএ ডাটা এটো আমাৰ ডাটা নহয় নেক্সট আৰু এইটো আমি খুব বুকু ডাট কৰি এই কথাষাৰ আমি আপোনালোকক ক'ব বিচাৰিছো টোটাল ভিউজ আমাৰ 2025 চনটোত আমাৰ যেটো ভিউজ 7.8 বিলিয়ন 780 কোটি আটাইকেইটা ব্ৰাঞ্চ লৈ আৰু এইটো উত্তৰ পূবতে এটা ৰেকৰ্ড আৰু সেই ৰেকৰ্ড আমি কৰিছো আৰু ভাবো আমাৰ সতীৰ্থসকলৰ যথেষ্ট অৰিহণা আছে আমি যিসকল টেলিভিছনৰ সন্মুখত আহি থাকো খুব 10-15 জন মানুহকে হয়তো আপোনালোকে দেখি থাকে কিন্তু আমাৰ টিমটো ইমান ডাঙৰ আমাৰ 487 গৰাকী কৰ্মী আছে 487 আমাৰ কৰ্মী আছে সকলোৱে দিন ৰাতি কাম কৰে যাৰ বাবে আমি সফলতা পাইছো নিখন্দেহে অধ্যক্ষ মহোদয়ৰ আশীৰ্বাদ আমাৰ আছে তেওঁৰ হাতখন আমি যি বিচাৰো সকলো দিছে টেকনলজিক্যালি আমি যথেষ্ট আগবঢ়া উন্নত যিবিলাক নেশ্যনেল মিডিয়া যিবিলাক সফটৱেৰ ইউজ কৰে আজিকালি সকলোৱে জানে যে এটা টেকনো জাৰ্নালিজম হৈ গৈছে এতিয়া আমাৰ সকলো আছে আমি কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই আপুনি নেশ্যনেল যি চেনেলত যি সফটৱেৰ কথা কয় আমি যি বিচাৰিছো সকলো দিছে আৰু এই যেটো আমি মৰম পালো আপোনালোকৰ 780 কোটি ভিউ মই ভাবো যে এইটো এটা সাধাৰণ কথা নহয় আপোনালোকৰ মৰম আছে আৰু এই মৰমে আমাক আসলতে এটা অনুপ্ৰেৰণা জনালে আমাক আগুৱাই যাবলৈ তাৰ পিছত আমি চিন্তা কৰিলো যে আমি স্যাটেলাইট সংস্কৰণত যাওঁ তাৰ পিছতেই আমি অসম লাইভ আমি লঞ্চ হৈছিলে 22 সেপ্টেম্বৰ অসম লাইভ 24 এটা বেবি চেনেল একদম কেঁচুৱা কিন্তু মই এইটো কথাৰ প্ৰতিশ্ৰুতি দিছো চেনেলটো মুখ্য পৰিচালক সম্পাদক হিচাপে অহা বছৰ এটা বছৰৰ পিছত যেতিয়া আমি এই ঠাইত হয়তো লগ পাম তেতিয়া আমি ডিজিটেলত যেটো ডাটা আমি আপোনালোকক দেখুৱাইছিলো সেই ডাটা আমি স্যাটেলাইট চেনেলতো আপোনালোকক দেখুৱাম সেই প্ৰতিশ্ৰুতি থাকিলে আৰু সকলোৰে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সতীৰ্থসকলৰ বাবে তেওঁলোকৰ কষ্টৰ বাবে এটা ডাঙৰকৈ হাতচাপৰি হ'ব লাগে থ্যাংক ইউ